শেহতীয়াকৈ গৌৰৱ গগৈ ডাঙৰীয়াই যুদ্ধ কৰিছিলে ভাওনা গদা লৈ একদম গিন্দাওঁ ধিন্দাওঁকৈ মাৰি মানে সেই প্ৰদীপ বৰদলৈক বগৰাব গৈছে দুয়োটাই যুদ্ধ কৰিলে লাষ্টত প্ৰদীপ বৰদলৈ ধেনুকাৰ মাৰি গৌৰৱ বগৰাই পেলাইছে আজি অলপ দেৰি আগতে গতিকে গদা ঘূৰাই যুদ্ধ কৰি নগাঁও চিটটোৰ সেই মানে লাহৰী ঘাৱৰ প্ৰেম এৰিব পৰা নাছিলে এই আমাৰ এইটো কি কয় ৰূপহীৰ প্ৰেম এৰিব পৰা নাছিলে এইবিলাক সমষ্টিৰ প্ৰেম এৰিব পৰা নাছিলে সেই মানে সেই মিয়া শব্দ নহয় তাৰ প্ৰেম এৰিব সেইবোৰ সমষ্টি তাত আছেতো গতিকে এতিয়া লাষ্টত গৈ পেলাই প্ৰদীপ বৰদলৈ মানে জিকিলে গদা ঘূৰাই নোৱাৰিলে শেষ কালি ৰাতিলৈকে গদা ঘূৰাই গদা কালি ৰাতিলৈকে ঘূৰাইছে আৰু ঘূৰাই এতিয়া শেষত আকৌ যোৰহাটলৈ মানে পঠিয়াই দিছে ইয়াত কেনেকৈ ভালকৈ জানে বাপেকৰ তেখেতৰ পিতৃ স্বনামধন্য তৰুণ গগৈ ডাঙৰীয়াৰ যিটো এমেজ তেখেতৰ নাই নহয় তেখেতে দিল্লীত ডক্টৰ পাই থাকিব পাৰে ইয়াৰ সাধাৰণ কৰ্মীৰ লগত ক'ত সম্বন্ধডাল আছে যিজন মানুহে মানুহৰ ফোন নধৰে আমি ফোন কৰিলে 10 বা 20 বা ফোন নধৰে কাটি দিব লগা হয় এই কথা আমাৰ অসমৰ লিডাৰক বহুবাৰ মই কৈছোঁ সাধাৰণ মানুহ কান্দিব যাৰ কাৰণে গোলাঘাটৰ সভাপতি সুধিব এই যে গোলাঘাটৰ জিলা সভাপতি কিয় পদত্যাগ কৰিব লগা হ'ল সুধিব সুধিলে গোটেই কথাবিলাক জলজাত ওলাই পৰিব গতিকে এইটো কোনো ফেক্টৰ নহয় ৰাইজ তপন গগৈ দিব এইকাৰণে যে ৰাইজে উন্নয়ন আৰু বিকাশৰ লগত থাকিব আৰু ডাইনামিক চিফ মিনিষ্টাৰ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব আমাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ লগত থাকিব